ফাইনেলি গুগলে মোলৈ এখন পঠাইছে জাষ্ট ৱাও নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে জ্ঞান পোহৰ নামেৰে মই যি এটা ইউটিউব চেনেল খুলিছিলোঁ সেই চেনেলটোৰ মোৰ মনিটাইজেশ্যন অন হয় 18 জানুৱাৰী 2026 চনৰ 18 জানুৱাৰী তাৰিখে অন হয় কিন্তু তাৰ পিছতো পইচা লগালগ আপোনাৰ মনিটাইজেশ্যন অন হৈ গ'লে পইচা নোসোমায় তাৰ কাৰণে আপুনি এটা গুগল এডচেন্স একাউণ্ট বনাব লাগে পইচা নোসোমায় মানে জাষ্ট আপোনাৰ বেংকৰ একাউণ্টতহে পইচা নোসোমায় কিন্তু ইউটিউবত পইচাটো আহি থাকে আপুনি যেতিয়া এডচেন্সৰ একাউণ্টটো বনাই দিব তাৰ পিছতহে মানে আপোনাৰ পইচা সোমাব ঠিক আছে কিন্তু সেই এডচেন্স একাউণ্টটো বনাওঁতে আপোনাৰ দুটা আপুনি মানে ভেৰিফিকেশ্যন কৰিবলগীয়া হয় এটা হৈছে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু আনটো হৈছে আপোনাৰ এড্ৰেছ ভেৰিফিকেশ্যন আৰু যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন সেই ভেৰিফিকেশ্যনটো মই পেন কাৰ্ড দি কৰিলোঁ কিন্তু এড্ৰেছ ভেৰিফিকেশ্যনটোৰ কাৰণে গুগলে এটা কোড পঠিয়ায় সেই কোডটো কিন্তু পোষ্ট অফিচত থ্ৰুৱেদি পঠিয়ায় আৰু মই যিহেতু বৰ্তমান গোলাঘাটত আছোঁ গতিকে নেমুগুৰি মোৰ যিটো পোষ্ট অফিচ তালৈ পঠিয়াইছিল আৰু মোৰ ঘৰটো যিহেতু খঙীয়া গাঁৱত হয় গতিকে পোষ্ট অফিচৰ মানুহে যিহেতু এড্ৰেছটো নেমুগুৰি বুলি দিয়া আছিলে গম পোৱা নাছিলে যে গতিকে মোৰ ঘৰত পঠাব পৰা নাছিলে গতিকে ময়ো মোৰ টেনশ্যন হৈ আছিলে যাতে ইমান দিন হ'ল 13 এপ্ৰিলতে পঠিয়াইছিলে আজিলৈকে অহা নাছিলে গতিকে মই আহিয়ে পোষ্ট অফিচলৈ গ'লোঁ আৰু গৈ এখন মই কালেক্ট কৰিলোঁ ইয়াৰ যিটো পিন এই পিনটো যেতিয়া মই তাতে দি দিম তেতিয়া কিন্তু মানে তেতিয়া এড্ৰেছ ভেৰিফাই হৈ যাব ঠিক আছে মই এই যিটো ইউটিউব চেনেল খুলিছিলোঁ এই চেনেলটোত মই খুলি প্ৰথম মই ভিডিঅ' দিছিলোঁ 2025 বৰ্ষৰ 21 জুন তাৰিখে তাৰপিছত মোক 6 মাহ 28 দিন সময় লাগিছিল চেনেলটো মই মনিটাইজ কৰোঁতে অৰ্থাৎ 2026 বৰ্ষৰ 18 জানুৱাৰী তাৰিখে মোৰ এই চেনেলটো মনিটাইজেশ্যন হয় আৰু এই মনিটাইজেশ্যন হ'বলৈ কিন্তু দুটা ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব ইয়াৰে প্ৰথমটো হৈছে আপোনাৰ 1K ছাবস্ক্ৰাইবাৰ হ'ব লাগিব অৰ্থাৎ 1000 মানুহে আপোনাৰ যিটো চেনেল সেই চেনেলটোক ছাবস্ক্ৰাইব কৰিব লাগিব লগতে 4000 ৱাটছ আৱাৰ আপোনাৰ চেনেলটোত হোৱাটো মানে অনিবাৰ্য তেতিয়াহে আপোনাৰ চেনেলটো মনিটাইজ হ'ব আৰু সেইটো হওঁতে মোৰ সম্পূৰ্ণ সময় লাগিছিল 6 মাহ 28 দিন কিন্তু তাৰপিছত মাত্ৰ 3 মাহ 12 দিনত কিন্তু 2.43K ছাবস্ক্ৰাইবাৰ মই গেইন কৰিছোঁ চাওক প্ৰথম মোৰ 1K ছাবস্ক্ৰাইবাৰ হওঁতে ইমান সময় লাগিলে কিন্তু তাৰপিছত মই মাত্ৰ 3 মাহ সময়তে মই 2.43K ছাবস্ক্ৰাইবাৰ মই গেইন কৰিছোঁ গতিকে আপুনিও যদি এটা ইউটিউব চেনেল খুলিছে আপুনিও যদি ভাবি আছে যে আপোনাৰ চেনেলটো ইমান দিন লাগিছে যে মনিটাইজ হোৱাই নাই আপোনাৰ ভিউজ কমকৈ আহিছে আপুনি হাৰ নামানিব আপুনি আপোনাৰ যিটো নিজ তাৰ ওপৰত আপুনি কাম কৰি যাওক আপুনি ডেইলি ভিডিঅ' দি যাওক আপোনাৰ মানে যিখিনি নতুন টেকন'লজি সেইখিনিও মানে আপুনি প্ৰয়োগ কৰি আপোনাৰ ভিডিঅ'সমূহ বনাবলৈ আপুনি চেষ্টা কৰক আপুনি হাৰ নামানিব চাব আপুনিও এদিন সফল হ'ব মই কোৱা নাই যে আজি বহুত কিবা সফল হৈ গৈছোঁ কিন্তু ভাল লাগিছে গুগলে আজি মোলৈ পিনটো পঠাইছে আৰু চেনেলটো মনিটাইজ হৈ গ'ল মানে কথাটো হৈছে কি আপোনাৰ চেনেলটো যেতিয়া মনিটাইজ হৈ যায় আপুনি ডাইৰেক্ট সেইখন পইচা নাপাব তাৰ কাৰণে আপুনি এটা এডচেন্স একাউণ্ট বনাব লাগে আৰু এখন US টেক্স ফৰ্ম আছে সেইখন আপুনি ফিল আপ কৰিব লাগে সেইখন বাৰু মই অলৰেডি ফিল আপ কৰি দিলোঁ আৰু এটা কথা বহুতৰে এনেকুৱা ফিল আহে সেইটো চবৰে একচুৱেলি আহে আপুনি কষ্ট কৰি আছে ভাল ডাইৰেকশ্যনতে আপুনি গৈ আছে ভিডিঅ' বনাই আছে কিন্তু আপোনাৰ চেনেলটো কেতিয়াবা মনিটাইজেশ্যন হওঁতে বহুত টাইম লাগি যায় আপোনাৰ এই যিখিনি ক্ৰাইটেৰিয়া 1K ছাবস্ক্ৰাইবাৰ অথবা 4000 ৱাটছ আৱাৰ সেইখিনি কমপ্লিট নহ'লে যিহেতু চেনেলটো মনিটাইজেশ্যন নহয় গতিকে সেই সময়টোলৈ ৱেইট কৰোঁতে কেতিয়াবা মানে আমি ভাগৰি পৰোঁ কেতিয়াবা আমি গিভ আপ কৰি দিব মন যায় কিন্তু সেই সময়টো যদি আপুনি নিজকে বিশ্বাস কৰে আৰু আপুনি এৰি নিদিয়ে আপুনি ডেইলি ভিডিঅ' এটা আপুনি যদি আপলোড কৰি যায় আপুনি ডেইলি নোৱাৰিলেও সপ্তাহটোত 2-3টা হ'লেও যদি আপুনি ভিডিঅ' আপলোড কৰে আপুনি এদিন ছাকচেছ হ'বই গতিকে আপোনালোকে যদি ইউটিউব এটা চেনেল আপোনাৰ আছে তেতিয়াহ'লে আপুনি কেতিয়াও গিভ আপ নকৰিব আপুনি ভিডিঅ' দি থাকক কোনোবা এদিন চাব আপোনাৰ চেনেলটো ছাবস্ক্ৰাইবাৰ বাঢ়িব ভিউজ বাঢ়িব আৰু চেনেলটো আপোনাৰ মনিটাইজ হ'ব গতিকে আজি মোৰ যথেষ্ট ভাল লাগিছে গুগলে এইটো পিন পঠাইছে আৰু এইখিনি কেৱল মাথো সম্ভৱ হৈছে আপোনালোকৰ সঁহাৰিৰ কাৰণে আপোনালোকে যথেষ্টখিনি সঁহাৰি জনালে এই খুব কম দিনৰ ভিতৰতে লগতে মই নিজে অলপ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে নিজেও মই ইমান দিন লাগি আছোঁ ইয়াৰ লগত গতিকে আশা কৰিছোঁ আপোনালোকে যদি কোনোবাই ইউটিউব চেনেল খুলিব বিচাৰিছে মই কওঁ আপোনালোকে 2026 বৰ্ষত এটা ইউটিউব চেনেল খোলক বাকী আজিলৈ আহিছোঁ ধন্যবাদ